মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি আমি কেইটামান এমসিকিউ কৰিম ইয়াৰ আগৰ ভিডিঅ'ত অলৰেডি আমি কেইটামান এমসিকিউ আলোচনা কৰিছো এইটো আজি তাৰ সেকেন্ড পাৰ্ট তো আজি এইখন ভিডিঅ'ত যিখিনি এমসিকিউ লোৱা হৈছে এইখিনি বিৰাট ইম্পৰ্টেন্ট ইম্পৰ্টেন্ট টপিকছৰ ওপৰত লোৱা হৈছে তো ভিডিঅ'টো স্কিপ নকৰি সম্পূৰ্ণভাৱে চাই থাকিবা আৰু ইয়াৰ আগৰ ভিডিঅ' যদি চোৱা নাই তো এইখন ভিডিঅ'ৰ ডেসক্ৰিপশন লিংকত আমি আগৰ ভিডিঅ'ৰ লিংকটো দি দিম তো তোমালোকে ভালকৈ আগৰ ভিডিঅ'টো চাই ল'বা তাৰ পিছতহে এইখিনি কৰিব আহিবা তো ইয়াতে এটা কোৱেশ্চন লোৱা আছে প্ৰথম কোৱেশ্চনটো দিয়া আছে কি px is equal to 6x square plus 7x minus 3 বহুপদটো শূন্য দুটাৰ সমষ্টি হল এটা চাব লাগিব সমষ্টিৰ কথা কোৱা হৈছে সমষ্টি মানে এটা এটা কি বহুপদ দ্বিঘাত বহুপদ আৰু দ্বিঘাত বহুপদ হয় তোমাৰ কি দ্বিঘাত বহুপদৰ শূন্য দুটা থাকে দুটাৰ সমষ্টিৰ ফৰ্মুলা হল -b/a তো ইয়াতে -b মানে কি বুজাইছে b মানে বুজাইছে তোমাৰ x ৰ হক b মানে হল x ৰ হক x ৰ লগত g আছে এটা হ'ব b আৰু x স্কয়াৰৰ লগত g আছে এটা হ'ব a তে এই ক্ষেত্ৰত কি আছে -b/a b ৰ মান কিমান আছে তে b ৰ মান আছে তোমাৰ 7 आंसर হ'ব -7/6 তো ইয়াৰ উত্তৰটো হ'ব অপচন নম্বৰ বি তো ইয়াৰ পিছৰ কোৱেশ্চনটো আছে যে y = fx লেগডালে x অক্ষক তিনিটা বিন্দু কাটিছে তেনেহলে fx ৰ শূন্যৰ সংখ্যা কিমান হ'ব তো আমি জানো যে x অক্ষত যিমানটা বিন্দুত কাটিব সিমানটাই শূন্য হ'ব তো এই ক্ষেত্ৰত x অক্ষত যেহেতু তিনিটা বিন্দুত কাটিছে তো ইয়াৰ শূন্যৰ সংখ্যা হ'ব কিমান তিনিটা অপচন নম্বৰ বি হ'ব ইয়াৰ শুদ্ধ উত্তৰ তো এইবাৰ আমি 3 নম্বৰ কোৱেশ্চনটো আলোচনা কৰিম ইয়াতে কোৱা আছে চোৱা ইয়াতে কোৱা আছে যে ax² + bx + c ৰাশিটো এটা দ্বিঘাত বহুপদটোৰ আদৰ্শ ৰূপ হ'ব যদিহে এটো দ্বিঘাত বহুপদৰ আদৰ্শ ৰূপ হ'ব আদৰ্শ ৰূপ হ'বলৈ হলে তোমাক ইয়াতে x² পদটো থাকিব লাগিব তো x² পদটোৰ লগত এটো কি আছে পূৰণই আছে তো যদি এর মানটো তুমি 0 লোৱা তেনেহলে কি হ'ব x² পদটো নাথাকিব আর x² পদটো নাথাকিলে তেনেহলে কি হ'ব এই বহুপদটোৰ মাত্ৰা কিমান হ'ব মাত্ৰা হৈ যাব 1 কাৰণ এতে চলকৰ হাইয়েস্ট পাৱাৰ হ'ব তেতিয়া 1 হে হ'ব তো এই ক্ষেত্ৰত ইয়াতে যেহেতু চলকৰ পাৱাৰ তোমাৰ 2 লাগে দ্বিঘাত বহুপদ হ'বলৈ হলে এই কাৰণে এর মান তুমি কেতিয়া 0 লব নোৱাৰা তো ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন নম্বৰ বি তো এইবাৰ তোমাক আৰু এটা কোৱেশ্চন কোৱা আছে তে 15 স্কয়াৰ আৰু 16 স্কয়াৰৰ মাজত কিমানটা স্বাভাৱিক সংখ্যা আছে তো কিমানটা স্বাভাৱিক সংখ্যা আছে এটো তুমি চাব লাগিব যে ইয়াৰ আগৰ ভিডিঅ'ত অলৰেডি মই এটা এক্সাম্পল লৈছিলোৱে তেতে 15 হল সৰু তো এনেকুৱা কোৱেশ্চন যেতিয়া পাবা তুমি তেতিয়া কি কৰিবা এই সৰুটো খালি 2 দি পূৰণ কৰি দিবা সৰুটোক 2 দি পূৰণ কৰিলে কিমান আহিব 15 × 2 = 30 তেৰ উত্তৰটো হ'ব 30টা থাকিব তো 15 স্কয়াৰ আৰু 16 স্কয়াৰ মাজত কিমানটা স্বাভাৱিক সংখ্যা থাকিব 30টা থাকিব তো এইবাৰ ইয়াৰ পৰৱৰ্তী কোৱেশ্চনটোত কোৱা আছে যে px = 3x⁴ + 5x³ - 6x + 4 বহুপদটোৰ মাত্ৰা কিমান তা আমি জানো বহুপদৰ মাত্ৰা হ'ব কি চলকৰ সৰ্বোচ্চ ঘাতক বহুপদৰ মাত্ৰা বুলি কোৱা হয় তেতে চাব লাগিব চলকৰ হাইয়েস্ট পাৱাৰ কিমান আছে 4 এটা আছে 3 আৰু এটা আছে কিমান 1 তো এইবাৰ ক'ব লাগিব যে এটা চলকৰ হাইয়েস্ট পাৱাৰ আছে তোমাৰ 4 আৰু এই কাৰণে এই বহুপদটোৰ মাত্ৰা কিমান হ'ব 4 তো অপচন নম্বৰ বি হ'ব ইয়াৰ শুদ্ধ উত্তৰ এবাৰ নেক্সট কোৱেশ্চনটোত কোৱা আছে চোৱা এতে কোৱা আছে যে x³ - 7x² + 6x - 4 তো বহুপদটোৰ শূন্য কেইটাৰ গুণফল তো যেহেতু এটা এটা কি বহুপদ এটা এটা ত্ৰিঘাত বহুপদ আর ত্রিঘাত বহুপদৰ শূন্য থাকে 3টা ত্রিঘাত বহুপদৰ শূন্য থাকে 3টা আর সেই কারণে এই বহুপদটোৰ শূন্য থাকিব কিমান 3টাই থাকিব যেহেতু শূন্য 3টা এর শূন্য 3টাৰ সমষ্টিৰ ফৰ্মুলা গুণফলৰ ফৰ্মুলা আছে তোমাৰ -d/a তো ত্রিঘাত বহুপদৰ ক্ষেত্ৰত তোমাৰ যেটো কন্ডিশন আছিল এটা আছিল তোমাৰ কেনেকুৱা
ত্ৰিঘাত বহুপদৰ ক্ষেত্ৰত তোমাৰ যেটা আদৰ্শ ৰূপ আছিল এটা আছিল ax কিউব ত্ৰিঘাত বহুপদৰ ক্ষেত্ৰত ইয়াৰ যেটা আদৰ্শ ৰূপ আছিল এটা আছিল ax কিউব প্লাস bx স্কয়ার প্লাস cx প্লাস d এনেকুৱা আছিল তো এই ক্ষেত্ৰত তুমি চোৱা এটা d ৰ মানটো আছে কিমান লাষ্টত যত যাৰ লগত x নাই x কিউব নাই x স্কয়াৰ নাই তো এই পদটো কি আছে এটা আছে তোমাৰ -4 তেতে -d মানে কি বুজাইছে -d বাই a কন্ডিশন আছিল -d বাই a a হল কি কার হোক x কিউবৰ হোক তো x কিউবৰ লগত এতে কিমান আছে x কিউবৰ লগত একো নাই মানে কিমান আছে 1 আছে তো এই ক্ষেত্ৰত কি হ'ব তোমাৰ এতে -d d ৰ মান কিমান d ৰ মান হল তোমাৰ d ৰ মান আছে 4 তো ফর্মুলা কি আছিল -d d ৰ মান কিমান 4 তো -4 আছে d ৰ মান -4 আৰু একো না মানে তো কি আছে 1 এবার কি হবে তাহলে মাইনাস মাইনাসে প্লাস आंसर হবে 4 তো ইয়ার উত্তরটা হবে অপশন নাম্বার এ তো ভিডিওটা এইখানেতে তো ভিডিওটা ভালো লাগিলে লাইক করিবা কমেন্ট করিবা আর আমার চ্যানেলটা সাবস্ক্রাইব করিবা।